Teketor thoracic cancer. She was diagnosed with thoracic cancer on 7th of February 2020. Within a week, we took her to Mumbai Tata Memorial Hospital. There she was being given treatment of chemotherapy. Then when she was under chemotherapy, later on it was been diagnosed that her cancer has been spread a little bit. Then doctor suggested to go for palliative treatment. তো আমাৰ অভিজ্ঞতাৰ পৰা মই ক'ব পাৰোঁ যে মোৰ বিশেষৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এইখিনি কথাই ক'ব পাৰিম যে সেইখিনি সময়ত যেতিয়া ইফালে ৰোগটো বাঢ়িও আছে, বেলেগ জেগাত স্প্ৰেডো হৈ আছে, তেওঁ লাহে লাহে কিছুমান অৰ্গেনে কাম নকৰা হৈ যায়, তেনেকৈ হিমোগ্ল'বিন কমি যায়, লগতে ব্লাড লাগে, তাৰপিছত খাব ল'বও নোৱাৰা হৈ যায়। এইটো হৈছে বেলেগ বেলেগ ঠাইত হোৱা অসুখটোৰ কাৰণে বেলেগ ধৰণৰ হ'ব পাৰে। লাহে মানুহ মানে ৰেডিয়েশ্যন আৰু কেমৰ কাৰণে অকণমান দুৰ্বল হৈ যায়। দুৰ্বল লাহে মানে অৰ্গেনবিলাকে কাম মানে নকৰে। সেইখিনি ষ্টেজত আচলতে পেলিয়েটিভ কেয়াৰ লাগে। কিন্তু পেলিয়েটিভ কেয়াৰত এতিয়া আমি আমাৰ নেমৰ যিটো ট্ৰিটমেণ্ট আমি লৈছিলোঁ এজ পাৰ ছাজেশ্যন অফ দি ডক্টৰছ অফ দি টাটা মেমৰিয়েল, তেওঁলোকৰ ছাজেশ্যন মতে তেখেতৰ পৰা আমি যিখিনি আমি পাইছিলোঁ, তাৰ পৰা আমি এটা কথা আমি বুজিব পাইছোঁ যে পেচেণ্টৰ যিটো পেইন, সেই পেইনটো এই কেয়াৰটোৱে মানে ৰিলিভ কৰে। নট অনলি পেচেণ্ট মানে ঘৰখনৰ যিটো সেই পেচেণ্টবিলাকৰ যিটো এটেণ্ডেণ্ট বা যি ঘৰখনৰো কিছু ৰিলিফ হোৱা যেন এটা অনুমান হয়। মোৰ আম্মাক তেখেতে ঘৰতে চাবলৈ আহিছিলে, মানে লাষ্টৰ ষ্টেজ, লাষ্টৰ 2-3 months তেখেতে নিজে পাৰ্চনেলি আহি ঘৰত ভিজিট কৰিছে। ঘৰত এভৰিথিং ডাইগন'জ কৰিছে, তেখেতৰ ব্লাড প্ৰেছাৰ, এভৰিথিং A to Z, যিমান পেৰামিটাৰ্ছ আছে এভৰিথিং হেজ বিন ডাইগন'জড এট হোম। আৰু এইটো বস্তু মই এটা বিশেষকৈ ক'ব খোজোঁ যে যিটো মানে ছাপৰ্ট এটা ঘৰত পাইছোঁ, কেঞ্চাৰ পেচেণ্ট এটাক আপুনি এনেকৈ ধৰি লওক ট্ৰেভেল কৰোৱাটো বহুত দিগদাৰ। বিকজ যেতিয়া তেখেতৰ বডি এটা পেইন কৰি থাকে, আপুনি লাৰিলে তেখেতে দুখ পায়, হাতত ধৰিলে দুখ পায়, আঙুলি এটাত পৰ্যন্ত ধৰিলে দুখ পায়। চ' সেনেকুৱা এটা পেচেণ্টক আপুনি হস্পিটেললৈ লৈ যোৱাটো, তেখেতক ট্ৰেভেল কৰোৱাটো ইটছ ৰিয়েলি এন ইম্পচিবল থিং। তেখেতেতো কষ্ট পায়, প্লাছ ৰিলেটিভছৰো মানে বহুত বেয়া লাগি যায় তেখেতক কেৰি কৰোৱাটো। তো সেনেকুৱা এটা চিটুৱেশ্যনত যেতিয়া আপোনাৰ ডক্টৰ দে দেমছেল্ফ ভিজিট, ঘৰত আহি পিনে ভিজিট ল'ব, পেচেণ্টৰ কেয়াৰ ল'ব, পেচেণ্টৰ গোটেইখিনি পেৰামিটাৰ্ছ চেক কৰিব, সেনেকুৱা প্ৰভিজন গুৱাহাটীত এটলিষ্ট নাই। ঘৰত যিটো ট্ৰিটমেণ্ট, তেওঁৰ নিজৰ এটা চেম্বাৰ আছে বা তেওঁক লগ পোৱাৰ ঠাই এডোখৰ আছে। প্ৰথমতে আমি তাতেই লগ পালোঁ। লগ পাই তেওঁ পেচেণ্ট চালে। প্ৰথম মাহটোত তেওঁ ধৰক সপ্তাহত এদিনকৈ আহিছিলে, আহি চালে। নেক্সট মাহটোত সপ্তাহত 2-3দিনকৈ আহিছিলে। তাৰপিছত লাষ্টৰ মাহটোত মানে অলমষ্ট এভৰিডে অহাৰ নিচিনাই 3-4 ঘণ্টাকৈ তেওঁ হেৰিটো দিছে, ছাৰ্ভিচটো দিছে। আৰু সেই তেওঁৰ ভিজিটৰ সেইখিনি সময়ত নানান ধৰণৰ কমপ্লিকেচি এৰাইজ হৈ আছিলে পেচেণ্টৰ, সেইবিলাকো তেওঁ এটেণ্ড কৰিছে। আৰু তাত যাৱতীয় যিখিনি কৰিবলগীয়া আছিল, এজ পাৰ প্ৰচিডিউৰ মতে যিখিনি কৰিবলগীয়া আছিল, সেইখিনি যিমানখিনি পৰা যায় ঘৰতে আমি প্ৰভাইড কৰিছিলোঁ। যিমানখিনি ঘৰত পাৰি আমি সেইখিনি প্ৰভাইড কৰিছিলোঁ। তেওঁৰ টীম লৈ পেলাই সেইখিনি তেওঁ কৰি পেলাই ঠিক কৰি দিছিল। মোৰ পেচেণ্টটো এনেকুৱা আছিলে যে মানে এইটো আৰু মই হস্পিটেলত নিব পৰা অৱস্থা নাছিলে। পেটত পানীও জমা হৈছিলে, এটা সময়ত এটা ষ্টেজ, ভৰি ফুলি গৈছিলে, নিব পৰা অৱস্থাত নাই। আৰু সেইখিনি সময়ত পেণ্ডামিক পূৰা একদম ফুল চুইঙত আছিলে, ঘৰৰ পৰা মানুহে ওলাব নোৱাৰে। গতিকে সেইখিনি সময়ত মানে পেচেণ্ট লৈ যোৱাটো সম্ভৱে নহয়। তেনে নেমৰ এনেকৈ টীম লৈ পেলাই মানে সেইখিনি কামো এটলিষ্ট ঘৰতে মানে কৰিছে। গোটেই অসুবিধাখিনি আমি দিছোঁ, সুবিধা যিখিনি লাগে গোটেইখিনি কৰি দিছোঁ। সেইখিনিও অন্ততঃ ছাৰ্ভিচখিনি ঘৰতে দিছোঁ।
গতিকে এইটো এটা বৰ ডাঙৰ এটা হেৰি ছাৰ্ভিচ। গতিকে এইটো মই আজিও মই ক'ম, আজিও মই ফিল কৰোঁ সেইখিনি যদি মই কৰিব নোৱাৰিলোহেঁতেন বা মানে এই যদি ছাৰ্ভিচটো মোক নিদিলে মই পেচেণ্টটোলৈ ক'ত দৌৰিলোহেঁতেন। এই কথাবিলাক আহে। যদিও মই পেচেণ্ট হেৰাইছোঁ, মোৰ নিশ্চয় মই হেৰাইছোঁ, হেৰালেও মোৰ ক'ৰবাত নহয় ক'ৰবাত মোৰ এটা ছেটিছফেকশ্যনো আছে লাষ্ট সেই ট্ৰিটমেণ্টটোক লৈ পেলাই। গতিকে এইটোৰ পৰা মই মোৰ মানে পজিটিভ হেৰিয়ে আহিছে বেছিভাগ। তাক যিমানে মই আলোচনা কৰোঁ বা শ্বেয়াৰ কৰোঁ কাৰোবাৰ লগত কথাও পাতোঁ, আল্টিমেটলি গৈ মানে এই টিমটোৰ লগত বা ডক্টৰৰ লগত মোৰ এটা হেৰি আছে যে ডক্টৰে এটলিষ্ট লাষ্টলৈকে মানে পেচেণ্ট যাতে ভাল পায়, অকণমান ৰিলিফ পায়, সেইটোকে চেষ্টা কৰে। আৰু পিলিয়েটিভ কেয়াৰ এনেকুৱাও নহয় যে হস্পিটেলত হোৱা কাম এটা ইয়াত নহ'ব। মোৰ বোধেৰেতো হস্পিটেলত হোৱা যিটো ট্ৰিটমেণ্ট তাতকৈও কিছু ক্ষেত্ৰত ভাল হেৰি পোৱা যায়, ৰেছপন্স পোৱা যায়। আপুনি হয়তো ঘণ্টা দুঘণ্টা ধৰি হস্পিটেলত আপুনি ৰখিবলগীয়া হ'ব পাৰে, ডক্টৰ বিজি আছে, ব্যস্ত আছে, ক'ৰবাত এটেণ্ড কৰিছে, কিবা পেচেণ্ট এটেণ্ড কৰিছে, আপোনাৰ পেচেণ্টটো আৰ্জেণ্ট, ইফালে আৰু এটা তেওঁ আৰু আৰ্জেণ্ট পেচেণ্ট এটা হয়তো এটেণ্ড কৰিছে। সেই 1 ঘণ্টা বা 1.5 ঘণ্টা সময় 2 ঘণ্টা সময় ৰখিব লগা হ'ব পাৰে। কিন্তু এইটো যিটো ঘৰত তেখেতে দিছে, আপুনি বেছি হোৱাৰ কাৰণে তেখেতক হয়তো কল কৰিছে, মাতিছে যে মেমটো বেছি হৈছে, আপুনি আহক চাওক, বা তেওঁ ট্ৰিটমেণ্ট কৰি থকা অৱস্থাতে, চেক কৰি থকা অৱস্থাতে তেওঁ ডিটৰেট কৰিছে, তেওঁ নিজেই গম পায়। তেনেকুৱা ক্ষেত্ৰত তেওঁ 4-5 ঘণ্টা পৰ্যন্ত তেওঁ এটেণ্ড কৰিছে, চাইছে, আৰু ছাজেষ্ট কৰি দি গৈছে, মৰ্ণিঙত একবাৰ চাইছে, ইভিনিঙত একবাৰ আহিছে। গতিকে মই ভাবোঁ এইটো বৰ ডাঙৰ জব বা ডাঙৰ এটা সুবিধা, ডাঙৰ ৰেছপনচিবিলিটি এটা তেওঁলোকে লয়, আৰু এইটো বৰ ভাল কথা হৈছে। এইটো যিমানে কম মানে ওলাই থাকিব, মই কৈ থাকিলে এইটো শেষ নহয়। তাৰমানে 3 মাহৰ এটা মোৰ ফিলিংছ এটা আছে, 3 মাহ ডে টু ডে কি হৈছিল এইবিলাক ক'ব লাগিলে বহুত ডাঙৰ কথা। মই থুলমূলকৈ ইমানখিনিকে কৈছোঁ।